যদি আপত্তি নকৰে লাচিতে, কিন্তু মোৰ আহোম সৈন্যসকলৰ দেশৰ সুৰক্ষাৰ স্বাৰ্থ উচৰ্গিত ৰক্তত বিষয়াৰ অদূৰদৰ্শিতাৰ বাবে অথলে যাবলৈ দিয়াত আপত্তি বৰ্তমান পৰাক্ৰমী বীৰ যোদ্ধা মীৰ জুমলাৰ অকাল বিয়োগৰ সুযোগ লৈ ভীৰু আহোমে যে পৰাক্ৰম দেখুৱালে তাৰ পুতক তুলিবলৈ সম্ৰাটৰ সন্মুখত অতবৰ লেখত ল'বলগীয়া বীৰ যোদ্ধা আছিল যদিও অম্বেৰৰ কচুৱাৰ ৰাজ পৰিয়ালৰ বংশধৰ জয় সিঙৰ পুত্ৰ ৰাম সিঙৰ কথাহে মনলৈ আহিল। আপুনি সঠিক সময় আৰু সুযোগৰ বাবে অশেষ ধৈৰ্য ধৰি বাট চাই আছিল, কিন্তু এতিয়া নিজক প্ৰমাণ কৰাৰ পালো আহি পৰিলহি। কেঁচা বৰলৰ বা জোকাই গা সাৰিবলৈ টান বুঢ়াগোহাঁই, তথাপি মৰণপণ কৰি চাৰিজনে দক্ষ সেনাপতিৰ নেতৃত্বত মূৰ যুঁজাৰু অসমীয়া এশতৰক আঘাত কৰিবলৈ প্ৰস্তুত হ'ব। প্ৰয়োজনত মই নিজেই ৰণত নামিম। আলাবৈত ৰণ হ'ব। দৈবজ্ঞ চূড়ামণি, তোমাৰ গণনা আৰম্ভ কৰা। হাত ধৰি প্ৰতিজ্ঞা কৰা হওক, দেহৰ শেষ বিন্দু ৰক্ত থকালৈকে আমি আমাৰ সংগ্ৰাম চলাই নিম। আই মাতৃক পৰাধীনতাৰ লোহাৰ শৃংখলৰ পৰা মুক্ত নকৰালৈকে থমকি নৰওঁ কোনো কালে। জয় অসম ভূমি, জয় অসম ভূমি, জয় অসম ভূমি। একমাত্ৰ নাওখন তাই বাপেকে চলাইছিল। বাপেক নাহিলে তাইয়ে পথৰুৱা ভাত পাওঁ কৰোৱাইছিল। মোৰো গটঙা গাঁৱলৈ যাবলৈ মন যোৱা হ'ল।
গাঁওবুঢ়া হে মই কেতুকী এইখন গাঁৱৰ সকলো কাম কৰি কৰি সকলোৰে লেটনা কৰি মই আঠ বয়স নিয়ালো মই কেতুকী মই কেতুকী মোকতো আকৌ নতুনকে কিবা এটা ক'ব লাগে নে কাৰোবাৰ মনটো কাম মই কৰা নাই এইখন গাঁৱৰ বিয়া সভা নোৱাই তুলনি সকলোবিলাক এই দুখন হাতেৰে মই কৰা নাই জানো তুমি আকৌ মোক বেলেগে দায়িত্ব দিব লাগে নেকি পুত্ৰ সুৰক্ষাৰ স্বাৰ্থত কিমান সচেতন তেওঁ কেতিয়াবা মই ঈৰ্ষাকাতৰ হৈ পৰোঁ সময় কিমান সৌভাগ্যৱান অৰ্জুন মোৰ কনিষ্ঠ সিহঁতে অন্যায় নকৰাহেঁতেন প্ৰকাশ্যে গৰ্ব কৰিলোহেঁতেন তেওঁৰ বীৰত্ব দুবাহুৰে আলিংগন কৰিলোহেঁতেন জ্যেষ্ঠ ভাতৃস্বৰূপে তুমি জানানে সময় দ্ৰৌপদীৰ মিথ্যা আৰু প্ৰবঞ্চনাৰে ৰচিত স্বয়ম্বৰত মোক যেতিয়া বজ্ৰবাণীৰ দৰে সুতপুত্ৰক স্বামী বৰণ নকৰোঁ বুলি কৈছিল তেওঁৰ কথাষাৰে মোক স্তম্ভিত কৰিব পৰা নাছিল মোৰ হেনো জন্মৰ মুহূৰ্তত হাজাৰ হাজাৰ কুকুৰ চিকালে ৰাওচি জুৰিছিল হাজাৰ হাজাৰ উল্কাপিণ্ড আকাশৰ পৰা হৈ পৰিছিল চাৰিওফালে কেৱল আৰ্তনাদ হাতীবোৰে চেনি চেনি ঢাপলি মেলিছিল বিদুৰ খুৰাই আচৰিত ধৰণে দাবী কৰিলে হে মহাৰাজ আপোনাৰ পুত্ৰই দুৰ্যোগ দুদিন দুসময়ৰ বতৰালৈ দুৰাত্মাৰূপে এই ধাৰালৈ আহিছে তৎকালে পৰিত্যাগ কৰক অন্যথা সমগ্ৰ গুৰুকুল ধ্বংস হ'ব অৰ্জুনক বধ কৰাৰ অংগীকাৰ কৰিও অৰ্জুন পিতৃ ইন্দ্ৰক দান কৰিলা কবচ অৰ্জুনক বধ নকৰাৰ প্ৰতিশ্ৰুতি দিলা অৰ্জুন মাত্ৰ বিনিময়ত অৰ্জুনৰ বাণত নিজৰ মৃত্যু নিজেই নিশ্চিত কৰে ইন্দ্ৰ প্ৰদত্ত অব্যৰ্থ অস্ত্ৰেৰে ঘটোৎকচক বধ কৰি অৰ্জুনক প্ৰদান কৰিলা জীৱন হে দানবীৰ তুমি পুৰুষোত্তম তুমি কেৱল দানবীৰে নহয় আনৰ জীৱনৰ ৰক্ষাৰ হেতু নিজৰ জীৱন যি হেলা ৰঙে দান কৰিব পাৰে তেওঁ যুগ জয় তোমাৰ মৃত্যুৱে তোমাক অমৰ কৰি ৰাখিব পাৰিব তুমি কুৰুক্ষেত্ৰ ৰণৰ এজন মহাবীৰ বা ৰথী নহয় চন্দ্ৰ সূৰ্য থাকে মানে এই ভাৰতবৰ্ষত অমৃত হৈ থাকিবা মহাৰথী হৈ হৰি